দ্য আছামিজ যিটো ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আহি আছোঁ তিনিচুকীয়া জিলাত অৱস্থিত অসম বিখ্যাত টিলিঙা মন্দিৰ আৰু দেওশাল বাগানত অৱস্থিত আই থানলৈ। এয়া আমি দুলীয়াজানৰ মাজমজিয়াত থকা দুলীয়াজানৰ জেনেৰেল অফিচ পাৰ হৈ আহিছোঁ আৰু এয়া আমি দেখিবলৈ পাইছোঁ যে এইটো দুলীয়াজানৰ মাজমজিয়াত আছে ষ্টেন ক্লক। এইটোৰ যদি কিবা স্পেচিফিক নেম আছে সেইটো মই নাজানো, কিন্তু মই ইয়াত জাষ্ট এটা এপিয়াৰেঞ্চটো চাই পিনে ইয়াৰ নামটো মই ষ্টেন ক্লক বুলি ক'লোঁ। এইবাৰ আমি এইখিনি জেগা পাৰ হৈ পাম দুলীয়াজান অইল মাৰ্কেট আৰু তাৰপিছতে আমি তিনিচুকীয়া জিলালৈ যাত্ৰা কৰিম। এয়া হৈছে অসম বিখ্যাত টিলিঙা মন্দিৰ। বৰ্তমান অম্বুবাচী মেলা চলি থকাৰ কাৰণে মন্দিৰৰ দুৱাৰ বন্ধ কৰি থোৱা হৈছে আৰু যেতিয়াই অম্বুবাচী মেলা শেষ হ'ব তেতিয়াই ভক্তৰ বাবে এই মন্দিৰৰ দুৱাৰ খোলা হ'ব। আৰু এয়া হ'ল দেওশাল চাহ বাগানত অৱস্থিত আই থান। আহোম ৰজা গদাধৰ সিংহই এই আই থানখন নিৰ্মাণ কৰিছিল আৰু এতিয়া আমি আহি আছোঁ দেওশাল চাহ বাগানলৈ। এই বাগানবিলাক দেখিবলৈ বহুত ধুনীয়া হয় আৰু আপুনি যিমান দূৰলৈকে এই ভিউবিলাক দেখিছে আপুনি সিমান দূৰলৈকে কেৱল বাগানেই দেখিব আৰু এই চাহপাতৰ মাজে মাজে ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া গছবিলাক আছে। আৰু এই মই ভিডিঅ' শ্বুট কৰি থকা সময়খিনি আবেলিৰ সময়, এতিয়া 5 বাজি গৈছে। এতিয়াও যদিও আপুনি ইয়াৰ ব্ৰাইটনেছটো অকণমান কম দেখিছে, তথাপিও আপুনি লক্ষ্য কৰক এই ভিডিঅ'বিলাক দেখিবলৈ খুব সুন্দৰ হৈছে। আপুনি যিমান দূৰলৈ চাওক গোটেইবিলাক চাহ বাগান চব চাহপাত আপুনি চাই লওক। ভিডিঅ'টো চাই আপুনি কেনেকুৱা পালে জনাব। যদি ভাল পাইছে ভৱিষ্যতলৈও আছাম প্ৰাইড চাহপাতৰ বিষয়ে মই ভিডিঅ' লৈ আহিম। আৰু এই মই জনাত অসমৰ চাহ বাগানৰ ৰেজিষ্টাৰ্ড অফিচবিলাক এই তিনিচুকীয়া জিলাতেই আছে আৰু মোৰ এই ভিডিঅ'টোক মোক বিশেষভাৱে সহায় কৰিছে এই দুজন ল'ৰাই।